৩৫ লাখ হিতাধিকাৰী আৰু এই গোটেই ডাটাবেছটো আমি চৰকাৰী কৰ্মচাৰীৰ লগত আমাৰ মুখ্যমন্ত্ৰী লোকসেৱা আয়োগ যোজনাৰ লগত বহুত কেইটা ডাটাবেছৰ লগত আমি ইয়াক মেটচ কৰাইছিলোঁ যাতে এজনো অযোগ্য হিতাধিকাৰীয়ে এই আঁচনিত সোমাব নোৱাৰে যোৱাকালি আমি এই গোটেই অৰুণোদয় দ্বিতীয় আঁচনিটোৰ আৰু পৰা তৃতীয় আঁচনিলৈ আমি যোৱাৰ বাবে যিখিনি ব্যৱস্থা আছিলে তাক আমি সম্পূৰ্ণ কৰিলোঁ আৰু জুলাই মাহৰ পৰা আমি অৰুণোদয় দ্বিতীয় আঁচনিটো আমি সামৰণি মাৰিলোঁ এতিয়া গোটেই এই মাহটো আগষ্ট মাহটো আমাৰ নৱনিৰ্বাচিত পঞ্চায়তৰ প্ৰতিনিধিসকল বা জিলা উপায়ুক্তৰ প্ৰতিনিধি প্ৰত্যেকজন অৰুণোদয় হিতাধিকাৰীৰ ঘৰলৈকে যাব মোৰ পৰা এখন পত্ৰ লৈ যে আপুনি অৰুণোদয়ৰ বাবে নিৰ্বাচিত হৈছে আৰু অকল খালি পত্ৰখন দিবৰ কাৰণে অলপ বেয়া লাগে কাৰণে লগত এখন আমি সৰু কিতাপো পঠাইছোঁ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ ওপৰত উপেন ব্ৰহ্মৰ ওপৰত মহাপুৰুষ মাধৱদেৱৰ ওপৰত APJ আব্দুল কালামৰ ওপৰত গোপীনাথ বৰদলৈৰ ওপৰত মূলা গাভৰুৰ ওপৰত ভগৱান শ্ৰী ৰামৰ ওপৰত গোপীনাথ বৰদলৈ লিখা এখন পুথি আছিল তাকো আমি পঠিয়াইছোঁ ৰাণী লক্ষ্মীবাই গমধৰ কোঁৱৰ লক্ষ্মীনাথ বেজবৰুৱা স্বামী বিবেকানন্দ এনেকে চিঠিখনৰ লগত এখন সৰু আমি কিতাপো দি পঠাইছোঁ যিহেতু এইবাৰ আমি কিতাপৰ বৰ্ষ পালন কৰি আছোঁ তাৰমানে ৪০ লাখ পৰিয়ালত এখন পঢ়িবৰ কাৰণে কিতাপো গৈ পাবগৈ এই অৰুণোদয় তৃতীয় আঁচনিটো এই গোটেই প্ৰক্ৰিয়াটো সমাপন কৰোঁতে আমাক এমাহ লাগিব ঘৰত গৈ আমি গোটেইখিনি দিওঁতে আগষ্ট মাহৰ অৰুণোদয় কোনেও নাপাব আমি ছেপ্টেম্বৰ মাহৰ ১৭ তাৰিখে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ জন্মদিনৰ দিনা উপজা দিনৰ দিনা আমি অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম আৰু অসমৰ ইতিহাসত ৪০ লাখ পৰিয়ালক সামৰি কেতিয়াও আগতে এনেকুৱা কোনো আঁচনি গ্ৰহণ কৰা হোৱা নাছিল আৰু এইবাৰ আঁচনিটো লৈ আমি প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰ মুখত গৈ আমি উপস্থিত হ'ম যে আপুনি অৰুণোদয় পাইছে এইবাৰৰ পৰা প্ৰত্যেকটো ব্লকত এজন অৰুণোদয় সহায়ক থাকিব কেতিয়াবা যদি কাবাৰ KYC হোৱা নাই কেতিয়াবা কোনোবাই টকাটো যোৱা নাই তেওঁলোকে অভিযোগ দিব পাৰিব আৰু এটা পৰ্টেলো মুকলি হৈ থাকিব য'ত নেকি কোনোবাই চৰকাৰী চাকৰি আদি পালে নিজক অৰুণোদয়ৰ পৰা অপ্ট আউট কৰিব পাৰিব এই চিঠিখনৰ লগত আমি তেওঁলোকক আৰু এখন পপত্ৰ দিম আমি আৰু এটা আঁচনি মই ৰিপিট কৰিছোঁ পৰীক্ষামূলকভাৱে পাইলট বেচিছ এইটো আমি এতিয়ালৈকে স্থায়িত্ব দিয়া নাই পৰীক্ষামূলকভাৱে আমি এটা আঁচনি আৰম্ভ কৰিছোঁ যে অৰুণোদয় পৰিয়ালে যদি গেছ কিনে ৰন্ধন গেছ কিনে তেতিয়াহ'লে তেওঁলোকক আমি ২৫০ টকাৰ ৰাজ সাহায্য এটা প্ৰদান কৰিম অৰ্থাৎ অৰুণোদয় পৰিয়ালটোৰ যিকোনো এজন সদস্যই যদি এটা ৰন্ধন গেছ ক্ৰয় কৰে লগে লগে IOC আমাক জনাই দিব যে অমুক পৰিয়ালটোৱে আজি এটা গেছ কিনিলে লগে লগে তেওঁৰ একাউণ্টত আৰু ২৫০ টকা জমা হৈ যাব তাৰমানে যেটো ১২৫০ টকা পাইছিলে এতিয়াৰ পৰা গেছ কিনিলে যদি গেছ নিকিনে ২৫০টো নাযায় যদি গেছ কিনে তেতিয়াহ'লে তেওঁলোকৰ পৰিয়ালটোলৈকে ২৫০ টকাও চৰকাৰে ডেবিট কৰি দিব এই চিঠিখনৰ লগত আমি গেছৰ কথাখিনি লিখিবৰ কাৰণে লগত এখন ফৰ্ম পঠিয়াম চিঠিখন যেতিয়া গাঁৱত তেওঁলোকে লৈ যাব চিঠিখনো দিব লগতে ক'ব যে আৰু এটা আঁচনি আপোনালোকৰ কাৰণে আহিছে ডিটেইলছটো দিয়ক আমাক কি ডিটেইলছ লাগিব অৰুণোদয় পৰিয়ালটোৰ যিগৰাকী মানুহে গেছ লৈছে গেছ কানেকশ্যন নম্বৰটো লাগিব তেতিয়াহে IOCৰ লগত আমি
টাই আপ কৰিব পাৰিম যদি গেছ নম্বৰ নাথাকে IOC আমাক সহায় কৰিব নোৱাৰে গতিকে গেছ কানেকশ্যন নম্বৰটো আমি তেওঁলোকৰ পৰা ল'ব লাগিব তাৰ কাৰণে দ্বিতীয় প্ৰপত্ৰখনো ঘৰত লৈ যাব অৰুণোদয় পোৱা ভাল খবৰটো দিব লগত আৰু এটা খবৰ দিব যে নতুন এটা আঁচনিও চৰকাৰে আৰম্ভ কৰিছে এই আঁচনিখন আমি জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল আমি 4 মাহ কৰি চাম যদি ৰাইজ উপকৃত হয় খুব ধুনীয়াকৈ যদি IOCৰ লগত সম্পৰ্কটো স্থাপিত হয় কাৰণ ইয়াত কেন্দ্ৰীয় চৰকাৰো জড়িত থাকিব ৰাজ্য চৰকাৰো জড়িত থাকিব যদি আঁচনিটো আমি ভাবাৰ দৰে যদি তালমিলটো বহিব পাৰে তেতিয়াহলে আমি আঁচনিটো ভৱিষ্যতৰ দিনত আমি তাক ৰাখি দিব পাৰিম কিন্তু তাত এটা তালমিল লাগিব গ্যাস কিনাৰ লগে লগে IOCয়ে গম পাব IOCয়ে ফাইনেন্সক জনাব কম্পিউটাৰৰ জৰিয়তে লগে লগে পইচাটো বেংক একাউণ্ট যাব লাগিব সাধাৰণতে ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰৰ ৱেবছাইট সমূহৰ মাজত পোৰ্টেল সমূহৰ মাজত মিটিং খুব ডিফিকাল্ট হয় কিন্তু আমি যোৱা 2 মাহত প্ৰচেষ্টা কৰি এটা পইণ্টলৈকে আহিছো আমি ভাবিছো যে ইয়াক আমি ৰূপায়ণ কৰিব পাৰিম আৰু যদি কাৰ্যত সেইটো ৰূপায়ণ হয় তেতিয়ালে অৰুণোদয় পৰিয়ালে পাব 1250 যিটো মাহত গ্যাস কিনে তেওঁলোকে আৰু 250 তাৰ মানে এফেক্টিভলি এই গুটে আঁচনিটো 1500 টকালৈকে মাহত বৃদ্ধি হ'ব কিন্তু গ্যাস যিটো মাহত নিকিনে বহুত পৰিয়ালক আমি দেখিছো আমি ষ্টাডি কৰিছো তেওঁলোকে 45 দিনতহে এটা গ্যাস কিনে এমাহত এটা গ্যাস নিকিনে যদি গ্যাস নিকিনে তেতিয়া কিন্তু এই 250টো নাপায় আৰু এই 250টো অৰুণোদয়ৰ লগত নাপায় যিদিনাখন গ্যাস কিনে তাৰ পিছদিনাখন পাব গতিকে ই অৰুণোদয় আঁচনি নহয় অৰুণোদয় প্লাস অৰুণোদয়ৰ লগত এটা সংযোজন মই আপোনালোকক সম্বোধন কৰাৰ উদ্দেশ্য এইটোৱে যে 10 আগষ্ট তাৰিখে ইউজুৱেলি অৰুণোদয় সকলোৱে পায় অৰুণোদয় 2 হিতাধিকাৰী প্ৰায় 12 লাখ পৰিৱৰ্তন হৈছে গতিকে এতিয়া পুৰণা হিতাধিকাৰীখিনিক টকা পঠাই বিশেষ কোনো লাভ নাই গতিকে আমি 17 ছেপ্টেম্বৰৰ পৰা অৰুণোদয় তৃতীয় আঁচনিটো আনুষ্ঠানিকভাৱে আৰম্ভ কৰিম আৰু আমি কিন্তু পৰৱৰ্তী মাহসমূহত 10 তাৰিখে পাব অক্টোবৰতো 10তেই পাব নৱেম্বৰতো 10ত পাব খালি ছেপ্টেম্বৰটো আমি 10ত নিদি 17 তাৰিখে দিম যাতে আমি এটা ভাল দিনত আমি এই আঁচনিটো আৰম্ভ কৰিব পাৰো বা ডেডিকেট কৰিব পাৰো ইয়াৰ পিছত আমি আপোনালোকক আৰু এটা ইয়াত এখন ফৰ্ম থাকিব মুখ্যমন্ত্ৰীৰ সুলভ ইন্ধন সুচল ৰন্ধন আঁচনি গতিকে এই ফৰ্মখনো ইয়াৰ লগতে থাকিব এই ফৰ্মখন আমি ফিল আপ কৰি লইম ইয়াত জানিবলগীয়া কথা এইটোৱে যে গ্যাসৰ নম্বৰটো বাকি সিম্পল ফৰ্ম আমাৰ পঞ্চায়ত বিলাকো ইলেকশনত জিকিছে গাঁৱে গাঁৱে এটা ওয়াৰ্ড মেম্বাৰো আছে গতিকে ধুনিয়াকৈ এই কাগজ বিলাক গৈ পাব পাৰিব হয়তো বিটিএডিত আমি গ্যাসৰ ফৰ্ম বা এই কামখিনি কৰোতে অকনমান তাত ইলেকশনৰ পৰিবেশ আছে কাৰণে হয়তো আমি ইলেকশনৰ পিছত কৰিব লাগিব কিন্তু অৰুণোদয় বেনিফিচিয়াৰী বেনিফিটটো পাই থাকিব ইয়াৰ পিছত মই আৰু এটা আঁচনিৰ বিষয়ে আপোনালোকক ক'ব খোজো হেতু হল নিযুত মইনা আঁচনি আমাৰ অসম চৰকাৰে যিমানবোৰ আঁচনি আজিলৈকে হাতত লৈছে তাৰ ভিতৰত এটা প্ৰভাৱী আঁচনি আৰু খুব ইম্পেক্টফুল স্কিম হৈছে নিযুত মইনা এই নিযুত মইনা আঁচনিটোৰ কাৰণে বহুত ছোৱালী যে শিক্ষাৰ পৰা ড্ৰপ আউট কৰিব লাগি আছিল আৰ্থিক অৱস্থাৰ কাৰণে বা আগতে বিয়া হোৱাৰ কথা আছিল দেউতাক মাকে বিয়া দি দিছিল এই নিযুত মইনা আঁচনিটোৰ কাৰণে আমি দেখা পাইছো যে ছোৱালীৰ শিক্ষা আৰ্লি ম্যাৰেজ এই গুটেইখিনিত এটা ইতিবাচক প্ৰভাৱ পৰিছে আমি 6 আগষ্ট তাৰিখে অসমত সকলো মহাবিদ্যালয়তে এটা হবলগীয়া অনুষ্ঠানৰ জৰিয়তে আমি নিযুত মইনা আঁচনিৰ প্ৰপত্ৰসমূহ বিতৰণ কৰিম ছোৱালী সকলে প্ৰপত্ৰ বিতৰণ কৰি দিয়াৰ পিছত আঁচনিৰ ধন আমি অক্টোবৰ মাহৰ পৰা দিম আৰু বছৰত এটো
10 মাহ পৰ্যন্ত পায় 2 মাহ যেতিয়া কলেজ বন্ধ থাকে নিযুত মইনা আঁচনি নাপায় হায়াৰ সেকেন্ডাৰীত 1000 টকা আমি দিওঁ ডিগ্ৰীত প্ৰতি মাহত আমি 1250 টকা দিওঁ আৰু পোষ্ট গ্ৰেজুৱেট পঢ়িলে আমি 2500 টকা দিওঁ আৰু এইটো অকল যোৱা বাৰলৈকে আমি ৰাজ্যিক বিশ্ববিদ্যালয়সমূহত আৰু ৰাজ্যিক কলেজসমূহতে দিছিলোঁ এইবাৰ আঁচনিটো আমি সম্প্ৰসাৰণ কৰি আমাৰ দুইখন চেন্ট্ৰেল ইউনিভাৰ্চিটি তেজপুৰ ইউনিভাৰ্চিটি আৰু অসম বিশ্ববিদ্যালয় শিলচৰতো আমি এই আঁচনিটো দিয়াৰ বাবে সিদ্ধান্ত লৈছো আৰু যোৱাবাৰ এই আঁচনিটোত একাংশ ছোৱালীয়ে সহায় পোৱা নাছিল সেইটো হল প্ৰাদেশিকিত কলেজসমূহত আজিকালি কিছুমান সেলফ ফাইনেন্সিং কোৰ্স থাকে সেলফ ফাইনেন্সিং কোৰ্সৰ ছোৱালীসমূহক যোৱাবাৰ আমি নিযুত মইনা আঁচনিটো দিয়া নাছিলো এইবাৰ আমি সেলফ ফাইনেন্সিং স্কিমটো পঢ়া ছোৱালীসকলকো এই আঁচনিটো আমি দিবৰ বাবে সিদ্ধান্ত লৈছো অৰ্থাৎ এইবাৰৰ যিটো নিযুত মইনা আঁচনি ইয়াৰ কলেবৰ আৰু অধিক বৃদ্ধি হ'ব বিশেষকৈ চেন্ট্ৰেল ইউনিভাৰ্চিটি ষ্টুডেণ্টে পাব আৰু সমান্তৰালভাৱে আমাৰ প্ৰাদেশিকিত মহাবিদ্যালয় বা বিশ্ববিদ্যালয়ৰ সেলফ ফাইনেন্সিং কোৰ্সত পঢ়া ছাত্ৰীসকলেও এই আঁচনিটোৰ সুবিধা লাভ কৰিব পাৰিব গতিকে মই ভাবো যে ই আগৰ বাৰতকৈ এই আঁচনিটো আৰু প্ৰভাৱী হ'ব 6 তাৰিখৰ পৰা ফৰ্ম ফিলআপ আৰম্ভ হ'ব অসমৰ কলেজ বিশ্ববিদ্যালয়ৰ সমূহ ছাত্ৰীকে মই নিযুত মইনা আঁচনি ফৰ্ম ফিলআপ কৰিবৰ বাবে অনুৰোধ কৰিম জুনে আগতে ফাৰ্ষ্ট ইয়াৰত এই স্কিমটো পাইছিলে অটোমেটিক নহব তেওঁলোকে সেকেন্ড ইয়াৰত আৰু এবাৰ ফৰ্মখন ফিলআপ কৰিব লাগিব কাৰণ আমি জানিব খোজো যে ইয়াৰ মাজত তেওঁ বিবাহ হৈ গল নেকি যদি বিয়া হল নিযুত মইনা নাপাব পিজিত বিয়া হলেও পাব ডিগ্ৰীলৈকে বিয়া হলে নাপাব পিজিত যেহেতু ছোৱালী ডাঙৰ হৈ যায় অবভিয়াসলি বিয়া হ'ব কিন্তু ডিগ্ৰী থাৰ্ড ইয়াৰলৈকে বা ডিগ্ৰী সেকেন্ড ইয়াৰলৈকে আমি বিবাহিত ছোৱালীক এই আঁচনিখনত আমি নাৰাখো প্লাস হায়াৰ সেকেন্ডাৰী যাক আমি আগত স্কুটি দিছো বা ভৱিষ্যতে স্কুটি দিম স্কুটি দিয়া ছোৱালীখিনিও নিযুত মইনা আঁচনি নাপায় এইটো হৈছে আমাৰ এটা ষ্টেণ্ডাৰ্ড ফৰ্মেট যোৱাকালি আপোনালোকক আমি আৰু এটা আঁচনিৰ বিষয়ে কৈছিলো মুখ্যমন্ত্ৰী জীৱন অনুপ্ৰেৰণা স্কিম ৰিচাৰ্চ স্কলাৰ সকলক আমি 25000 টকা দিব্যাংগ সকলকো আমি 40000 টকা দিও আঁচনিটোৰ ৰিচাৰ্চ স্কলাৰ সকলক সহায় কৰাৰ কাৰণে 2021 চনত ৰিচাৰ্চত নাম লগোৱা আৰু আজিলৈকে ৰিচাৰ্চ কৰি থকা সকলোকে আঁচনিটোৰ আমি সুবিধা দিম পোৰ্টেলটো খোলা আছে আমাৰ ছাত্ৰ ছাত্ৰী সকলে পোৰ্টেলত আবেদন কৰিব পাৰে মোৰ প্ৰেছ কনফাৰেন্সখনৰ তৃতীয় যেটো টপিক হল হেতু হল প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ভ্ৰমণ আৰু ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকী সমাৰোহ তাৰ আগতে মই এটা বিশেষ বিষয়ৰ ওপৰত মই আপোনালোকক এটা সৰু স্পষ্টীকৰণ দিব খুজিছো আমি গুৱাহাটী এয়াৰপোৰ্টৰ সন্মুখত 400-500 বিঘা মাটি আমি অধিগ্ৰহণ কৰাৰ কাৰণে চেষ্টা কৰিছো কিছুমান বাতৰি কাকতে ইয়াৰ লগত আদানিক সম্পৰ্কিত কৰিবৰ বাবে চেষ্টা কৰিছে গোটেই মাটিটো চৰকাৰে লব খোজাৰ মূল উদ্দেশ্যই হল যাতে ভৱিষ্যতে আদানি এই মাটিটো কিনি লব নোৱাৰে যদি আমি মাটিটো হাতত নাৰাখো এয়াৰপোৰ্টৰ সন্মুখৰ মাটি কেতিয়াবা আদানিয়ে কিনি লব পাৰে আৰু ইতিমধ্যে সেই মাটিটো বহুত ব্যৱসায়ীয়ে সেই মাটিটো কিনি ইতিমধ্যে মই নামবিলাক ক'ব খোজা নাই যেনেকে দুই এটা নাম ব্যক্তিগতভাৱে আপোনালোকক ক'ব পাৰিম সেই মাটিখিনি গুৱাহাটীৰ ইনভেষ্টৰে মেইন মাটিখিনি কিনি ৰাখি থৈ দিছিলে গতিকে সেই মাটিখিনিক ইনভেষ্টৰে বিনিয়োগ কৰা মাটিখিনিহে আমি কিনিম আৰু তাত আমি কোনো লোকেল মানুহক তাত এভিকশন কৰাৰ কথাই নাহে এইটো হল যি মই শব্দটো ক'ব খোজা নাই তাতে আপোনালোকে গলে দেখা পাব যে ডাঙৰ ডাঙৰ
আমাৰ ব্যৱসায়ীসকলে মাটি কিনি থৈ দিছে আৰু তেওঁলোকে মাটিটো আদানীক কেতিয়াবা বিক্ৰী কৰি দিব আমি মাটিখিনি থলুৱা মানুহৰ কাৰণে ৰাখিব খুজিছো আৰু তাতে আমি তিনটা স্পেসিফিক প্ৰজেক্ট কৰিব খুজিছো অসমত যাতে কনসাৰ্ট ইকনমি হ'ব পাৰে কনসাৰ্ট ইকনমি হ'ব পৰাকৈ তাত ৰাজ্য চৰকাৰে এখন ডাঙৰ ষ্টেডিয়াম বনাব খুজিছে যাতে আমাৰ ইয়াত কনভেনশন হ'ব পাৰে ভাৰত মণ্ডপৰ দৰে এটা কনভেনশন সেন্টাৰ কৰিব খুজিছে আৰু মইনে শব্দটো কৈছো বুজি পাবৰ কাৰণে কিন্তু ইমান ডাঙৰ আমি কেতিয়াও কৰিব নোৱাৰো ইউনিভাৰ্সাল ষ্টুডিওৰ দৰে আমি এটা এন্টাৰটেইনমেন্ট জোন কৰিব খুজিছো যাতে আৰু এইটো ইট ইজ এ ষ্টেট গভৰ্নমেন্ট প্ৰজেক্ট ইয়াত আদানী বা কাবাৰ লগত সম্পৰ্ক নাই ইট ইজ এ পিওৰ ষ্টেট গভৰ্নমেন্ট প্ৰজেক্ট আৰু মই বাতৰি কাকতৰ সন্মানীয় সাংবাদিকসকলক অনুৰোধ কৰিম যে প্ৰত্যেকটো কথাতে আদানী আম্বানী কৈ থাকিলে অসমত বিনিয়োগকাৰী নাহা হ'ব গতিকে এই কথাৰ পৰা আপোনালোকে যদি সিদ্ধান্ত লয় যে অসমত কোনো ব্যৱসায়ী আহিব নালাগে তেতিয়াতো বেলেগ কথা কিন্তু যদি প্ৰত্যেকটো উৰিয়াম ঘাটত এভিকশন হৈছে আদানীক মাটি দিব উৰিয়াম ঘাটত কোন আদানী যাব আজি গোৱালপাৰাত পাইকানত এভিকশন হৈছে মাটি আম্বানীক দিব আৰু ফৰেষ্ট আদানী আম্বানীক দিব পাৰি নেকি গতিকে ইমান অদ্ভুত ধৰণৰ কথা কৈ সাধাৰণ মানুহক আমি মতিভ্ৰম কৰাটো উচিত নহয় আৰু এইবিলাক কৰিলেও কি হ'ব 4 বছৰ পিছতে মানুহে গম পাব ৰে মাটিটোতো আদানীক দিয়া নাই মাটিত ফৰেষ্ট দে হ'ল এটা উৰিয়াম ঘাটত অহা কালিৰ পৰা আমি গছ লগোৱা আৰম্ভ কৰিম স্থানীয় মানুহখিনিৰ ওচৰত ডিসক্ৰেডিটেড কোন হ'ব নিউজ চেনেল কেইটাই ডিসক্ৰেডিটেড হ'ব আজি এটা এয়াৰপোৰ্টৰ সন্মুখতে যেতিয়া মই আঁচনিখিনি কৈ দিলো এটা ডিসক্ৰেডিটেড কোন হ'ব আৰু যদি মাটিটো খালি থাকিলেহেঁতেন তেতিয়াহলে ভৱিষ্যতে আদানীয়ে সেই মাটিটো ললেহেঁতেন বেছি পইচা দি পেলাই আজি চৰকাৰৰ হাতত থাকিলে অনুষ্ঠান হ'ব গুৱাহাটীত যদি এয়াৰপোৰ্টত নামিলে লগে লগে মেডিকেল কনফাৰেন্স হল কনক্লেভ হল ইষ্টাৰ্ণ জোনৰ গোটেই কনক্লেভ হল ভাৰত মণ্ডপম এটা হল এটা এন্টাৰটেইনমেন্টৰ কাৰণে ইউনিভাৰ্সাল ষ্টুডিও টাইপ ইমান ডাঙৰ হ'ব নোৱাৰে সৰুকৈ এটা এন্টাৰটেইনমেন্ট পাৰ্ক হল এখন ডাঙৰ ষ্টেডিয়াম হল যাত ফাংচন বিলাক হ'ব পাৰে নহলে খেলা ষ্টেডিয়ামত ফাংচন হয় গতিকে চৰকাৰক প্ৰশ্ন এটাও নকৰাকৈ যে আপোনালোকে কিয় কৰিব খুজিছে এটা প্ৰশ্নও নকৰাকৈ উৰা বাতৰি প্ৰচাৰ কৰি থকাটো মই ভাবো অসমৰ ভৱিষ্যতৰ কাৰণে ভাল নহয় আৰু এই কামটো নকৰিবৰ বাবে মই বিনম্ৰতাৰে সৈতে আপোনালোকক আহ্বান জনাম সকলোৰে মোবাইলৰ হোৱাটছআপ কৰিলেও মই উত্তৰ দি দিওঁ কথাটো জানি পেলাই লিখিলেতো কোনো আপত্তি নাথাকে গতিকে নজনাকৈ মানুহক এটা মিছলিড কৰাৰ কাৰণে যেটো কথা আমি কৰি থাকো সেই কথাটো মই ভাবো ঠিক নহয় আৰু এই কথাটো মই গভীৰ উষ্ণৰে কৈছো যে গভীৰ দুখেৰে আৰু এটা মই বেদনাৰে সৈতে কৈছো যে জাৰ্নেলিজম ক্যানট গো ডাউন টু দ্যাট লেভেল যে গভৰ্নমেন্টৰ এগেইনষ্টত লিখিব আৰু গভৰ্নমেন্টক সুযোগ এটাও নিদিব কথাখিনি কবৰ কাৰণে স্পষ্টীকৰণ এটাও নুখুজিব মই ভাবো যে এই টেন্ডেন্সিটো মই বাহিৰত সব পেপাৰক দেখিছো ইভেন ওয়াইৰৰ দৰে পেপাৰে মোৰ এগেইনষ্টত দিন ৰাতি লিখে কমেন্ট মই নিদিও কিন্তু তথাপিতো কমেন্ট খুদি এটা মেইল কৰে যে আপোনাৰ এইটো ক্ষেত্ৰত কমেন্ট কি আছে গতিকে মই ভাবো যে আমি সকলোৱে নিজৰ নিজৰ ব্যৱস্থাটো মেইনটেইন কৰি চলিলেহে অসমখন ভাল হ'ব কালিয়ে লোকেল মানুহখিনি আহিছে মইতো বুজাই দিছো যে ইয়াততো কোনো আদানী কথা নাই বোলে সাৰ সকচোন আমাক পেপাৰ বিলাকে মাথা বেয়া কৰি দিলে তাৰমানে ডিসক্ৰেডিট কোন হয় সংবাদ মাধ্যম ডিসক্ৰেডিট হয় মইতো নিবিচাৰো মই ভাবো যে অসমত সংবাদ মাধ্যমটো জিয়াই থাকিব লাগে কিন্তু যদি ডেইলি বেসিছত ডিসক্ৰেডিট হৈ থাকে তো কেতে এটা উৰিয়াম ঘাটত আদানী যাব পাৰে নেকি তাত যত মানুহে যাব নোৱাৰে অসম নাগালেণ্ডৰ সীমান্ত তাত গুলি বৰ্ষণ ইটো হিটো কিমান হিষ্ট্ৰী আছে সেই জায়গাটো 200 জনতকৈ বেছি মানুহৰ মৃত্যু হৈছে তাতে এটা আদানী যাব পাৰিব নেকি গতিকে আপোনালোকে গোটেই কথাবিলাক ব্যাকগ্ৰাউণ্ড চেক কৰি লিখক গভৰ্নমেন্টৰ লগত দৃষ্টিভংগীৰ পাৰ্থক্য থাকিব পাৰে কিন্তু দৃষ্টিভংগীৰ পাৰ্থক্য থকাৰ মিনিং এটো নহয় যে আপোনালোকে উৰা বাতৰি এটা প্ৰকাশ কৰিব মোক খুধি ললে হয় যে স্যাৰ এনেকুৱা শুনিছো হোৱাট ইজ ইউৰ ভিউ হসা নেকি মই কৈ দিলো যে এটোটো কোনো কথা নাই তাত সব কথাতে আদানী আম্বানী মইতো ভালে পাওঁ যদি ইমান অসমত আদানী আম্বানী আহিব খুজে
মইতো মালা দি লৈ আহিম কাৰণ মোৰ লগততো মইতো ভাবো যে আদানী আম্বানীক অসমৰ কাৰণে প্ৰয়োজন আছে ইমান আহিব খুজিলেতো মই মালা দি লৈ আহোঁ আমাৰ ইয়াতে নিবনুৱাই নাথাকিব গতিকে এই কথাখিনি অকণমান ভাবি চিন্তি কৰিলে ভাল এতিয়া মই দুটা ভিজিটলৈকে আহিছোঁ অহা 29 আগষ্ট তাৰিখে ভাৰতৰ গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়া অসমলৈ আহিব ৰাতিপুৱা আমি নতুনকৈ নিৰ্মাণ কৰি ওলোৱা ৰাজভৱন বা অসমৰ নতুন ৰাজভৱনটো তেখেতে আনুষ্ঠানিকভাৱে মুকলি কৰিব পুৰণা বেলিভিউ হোটেল য'ত আছিলে তাতে আমি এটা সুন্দৰ ৰাজভৱন বনাইছোঁ মই ভাবো যে দেশৰ ভিতৰতে বেষ্ট ৰাজভৱন হৈছে আপোনালোকে কেতিয়াবা তাক চাবও পাৰিব মই যোৱা দিনাখন মাতি লৈ যাম আপোনালোকক ইনগ্ৰেশ্যনৰ আগতে ৰাতিপুৱা তেখেতে আমাৰ ৰাজভৱন আনুষ্ঠানিকভাৱে মুকলি কৰিব দ্বিতীয় কাৰ্যসূচী হিচাপে এখন এনডিএৰ বিজেপি নহয় এজিপি আৰু বিজেপিৰ টিকেটত আৰু আমাৰ শুভাকাংক্ষী যিমান পঞ্চায়ত ইলেকশ্যনত জয়লাভ কৰিলে সদস্যৰ পৰা জিলা পৰিষদলৈকে গাঁও সভাৰ সদস্যৰ পৰা আঞ্চলিক পঞ্চায়তৰ সদস্যৰ পৰা জিলা পৰিষদৰ সভাপতিলৈকে এখেতসকলক আমি নিমন্ত্ৰণ কৰিম পঞ্চায়ত অভিৱৰ্তন এখন এনডিএৰ পঞ্চায়ত অভিৱৰ্তন তাতে গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই আমাৰ পঞ্চায়ত প্ৰতিনিধিসকলৰ সন্মুখত ভাষণ প্ৰদান কৰিব আমাৰ মনত এটা এইবাৰ পঞ্চায়তসমূহ যেনেকৈ নিৰ্মাণ হৈছে পঞ্চায়তসমূহৰ লগতে আমি প্ৰত্যেকখন গাঁৱত এটা সমবায় সমিতি কৰিব খুজিছোঁ আৰু অমিত শ্বাহ ডাঙৰীয়া সমবায় মন্ত্ৰী এই সমবায়সকলৰ দায়িত্ব হ'ব আমাৰ গাঁওসমূহত খালী পৰি থকা মাটিসমূহক কৃষি কামত ব্যৱহাৰ কৰা বা ডায়েৰী আদি কামত ব্যৱহাৰ কৰা এইবাৰ আমাৰ পঞ্চায়তৰ সদস্যসকলক আমি ইনস্পায়াৰ কৰিব খুজিছোঁ যে আপোনালোকে গাঁৱত এটা আমাৰ মাটি খালী পৰি থাকিলে আজি ৰাতিপুৱা ওৰাঙত বহুতখিনি মিয়া মুছলমান সম্প্ৰদায়ৰ মানুহে আহি আজি ৰাতিপুৱাও ওৰাঙত মাটি দখল কৰিব আহিছিল ৰাতিপুৱা এটা আমি এভিকশ্যন কৰিবলগীয়া হৈছে আজি মাটি খালী পৰি থাকিলে বেলেগ মানুহ সোমাব সেইকাৰণে এইবাৰ আমি এটা সিদ্ধান্ত লৈছোঁ যে গাঁও পঞ্চায়তসমূহৰ সমান্তৰালভাৱে প্ৰত্যেক গাঁৱত এটা আমি যুৱকসকলক লৈ সমবায় সমিতি কৰিব খুজিছোঁ যাতে খালী মাটিবিলাক চৰকাৰৰ পৰা তেওঁলোকে ভাড়াত লৈ 1 টকা বা 2 টকা ভাড়াত লৈ পেলাই তেওঁলোকে তাত খেতি আদি কৰি বা ডায়েৰী আদি কৰি মাটিখিনি বন্ধ কৰি ৰাখিব পাৰে কতো যাতে খালী মাটি পৰি নাথাকে যিহেতু অমিত শ্বাহ ডাঙৰীয়া সমবায় মন্ত্ৰীও আৰু তেখেতে এই বিষয়টো আমাৰ পঞ্চায়তৰ প্ৰতিনিধিসকলৰ লগত আলাপ আলোচনা কৰিব গধূলি 5 বজাত তেখেতে গোলাপ বৰবৰাৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠানত মুখ্য অতিথি হিচাপে যোগদান কৰিব আৰু গধূলি উভতি যাব 29 আগষ্টৰ পিছতে 8 ছেপ্টেম্বৰত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া অসমলৈ আহিব আমাৰ নুমলীগড় শোধানাগাৰত আপোনালোকে জানে যে সেই শোধানাগাৰটোত 27% ৰাজ্য চৰকাৰৰো অংশীদাৰিত্ব আছে নুমলীগড় শোধানাগাৰত আমি এটা বায়ো ৰিফাইনাৰী বনাইছিলোঁ ফিনলেণ্ডৰ এটা কোম্পানীৰ লগত সহযোগত চেম্ফলি বুলি বাঁহৰ পৰা 2G ইথানল হয় 1G ইথানল মানে খাদ্য বস্তুৰ পৰা ইথানল বনালে হি 1G আৰু ধানৰ পৰা ধানৰ নৰাৰ পৰা বা বাঁহৰ পৰা ইথানল বনালে হি হল 2G সেকেন্ড জেনাৰেশন তো ভাৰতত দ্বিতীয় সেকেন্ড জেনারেশন পানীপথত আইওসিয়ে ফার্স্ট 2G বায়ো রিফাইনারি কৰিছিলে এই বায়ো রিফাইনারিটো সেকেন্ড বায়ো রিফাইনারি হ'ব এই সেকেন্ড বায়ো রিফাইনারিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ৰাতিপুৱা উদ্বোধন কৰিব আৰু নুমলীগড় শোধানাগাৰতে তেখেতে এখন ৰাজহুৱা সভাত বক্তব্য ৰাখিব নুমলীগড়ৰ পৰা তেখেত দৰঙলৈকে আহিব দৰঙত তেখেতে 3টা কাম কৰিব মঙ্গলদৈত তেখেতে শুভ অৰ্পণ কৰিব গুৱাহাটী ৰিং ৰোড যেটো 7000 কোটি টকা ব্যয় কৰি
গুৱাহাটীত এটা ৰিং ৰোড হ'ব গৈ আছে, যিটো ৰিং ৰোড আমাৰ বৰ্তমানৰ ৰাস্তাটোৰ পৰা বাইহাটা চাৰিআলিৰ পৰা আগত পাৰ হৈ পোনে পোনে কুৰুৱালৈকে যাব। বেজেৰা গৈ নাপাব, বেজেৰা গৈ পোৱাৰ আগতেই বেকা হৈ পেলাই নতুন ৰাস্তা এটা কুৰুৱালৈকে যাব। কুৰুৱাৰ পৰা নাৰেংগী যাব। নাৰেংগীৰ পৰা আমি সোণাপুৰত কচুতলিত যি মাটি এভিকশ্যন কৰিছিলোঁ, কচুতলিৰ কাষেদি 6 লেন হৈ পেলাই সি আমাৰ খানাপাৰা ৰাস্তাটোক সংযোজিত কৰিব। এই আঁচনিটো প্ৰধানমন্ত্ৰী ডাঙৰীয়াই উদ্বোধন কৰিব। আমাৰ মাটি অধিগ্ৰহণ সম্পূৰ্ণ হৈ গ'ল আৰু এতিয়া উদ্বোধন হ'ব। ইতিমধ্যে কন্ট্ৰেক্ট আদিও দিয়া হ'ল। দ্বিতীয় আঁচনি হিচাপে তেখেতে কুৰুৱা আৰু নাৰেংগীৰ দলংখনৰ কামৰো শুভ উদ্বোধন কৰিব। এই ৰিং ৰোডৰ লগত এটা লাভ হ'ব যে কুৰুৱা আৰু নাৰেংগীৰ ওপৰত ব্ৰহ্মপুত্ৰত আৰু এখন দলঙৰ কাম আৰম্ভ হ'ব। থাৰ্ড প্ৰজেক্ট হিচাপে তেখেতে মঙলদৈত মেডিকেল কলেজৰ এখনৰ কামৰো আধাৰশিলা স্থাপন কৰিব। ৰাতিপুৱা 4,000 কোটি টকা ব্যয় কৰি নিৰ্মাণ হোৱা বায়' ৰিফাইনেৰী আৰু মঙলদৈৰ পৰা প্ৰায় 8,000 কোটি টকাৰ আঁচনি। এইখিনি কৰাৰ পিছত তেখেতে গুৱাহাটীলৈ আহিব। 5টা বজাৰ পৰা আমি ভূপেন হাজৰিকা ডাঙৰীয়াৰ জন্ম শতবাৰ্ষিকী অনুষ্ঠান আমি আৰম্ভ কৰিম। জন্ম শতবাৰ্ষিকী অনুষ্ঠানত আমি কেইটামান ঘোষণা বা কেইটামান কথা আপোনালোকক জনাব খুজিছোঁ। আমি এটা প্লেন লৈছোঁ যে ভূপেন হাজৰিকাৰ সান্নিধ্য অসমৰ বিভিন্ন মানুহে বিভিন্ন সময়ত লাভ কৰিছিল। এই ফাংচনখনৰ কাৰণে প্ৰত্যেকজন জিলা উপায়ুক্তই 50 গৰাকীকৈ মানুহ নিজৰ জিলাৰ পৰা আনিব, যিসকলে ভূপেন হাজৰিকাৰ কেতিয়াবা নহয় কেতিয়াবা জীৱনত সান্নিধ্য লাভ কৰিছিল। অলপ ৰিচাৰ্চ কৰিব লাগিব। লখিমপুৰত ভূপেন হাজৰিকা গৈছিলে, অমুকৰ ঘৰত আছিলে, অমুকৰ ঘৰত ভাত খাইছিলে, অমুকৰ পৰিয়ালৰ ল'ৰা তেওঁলোকৰ লগত তাবলা বজাইছিলে, অমুক বিহু কমিটিৰ সৈতে ভূপেন হাজৰিকা জড়িত আছিলে, বা নাওবৈচাত আছিলে, নাওবৈচাত ইলেকশ্যন খেলোতে তেওঁ অমুকৰ ঘৰত থাকি ইলেকশ্যন খেলিছিলে। এই ধৰণে ভূপেন হাজৰিকাৰ জীৱনত যিমান ব্যক্তিক ভূপেন হাজৰিকাই স্পৰ্শ কৰিছিলে তাৰ ভিতৰত এখন সূচী বনাব 50 জনকৈ, কাৰণ বহুত মানুহ আনিবও নোৱাৰি। এই অনুষ্ঠানত 50 জনকৈ প্ৰত্যেকটো অঞ্চলৰ পৰা প্ৰত্যেকখন জিলাৰ পৰা 50 জনকৈ তেনে ব্যক্তি আহিব। ৰাইজৰ লগত আলাপ আলোচনা কৰি ডিচি সকলে এখন লিষ্ট বনাব আৰু ৰাজ্যৰ চৰকাৰৰ অতিথি হিচাপে আমি তেখেতসকলক গুৱাহাটীলৈ লৈ আহিম। এইটো হ'ল নাম্বাৰ 1। তাৰ উপৰিও বাকী আমি অতিথিসকলক মাতিম। মোৰ প্ৰেছ কনফাৰেন্সৰ পিছতে আপোনালোকক আমি এটা পৰ্টেল মুকলি কৰিম। সেইটো হ'ল যিসকলে অনুষ্ঠানটো চাব খোজে, কাৰণ আগতীয়াকৈ নকলে আমিও গম নাপাম কিমান মানুহক মাতিব লাগে। যিসকলে পৰ্টেলৰ জৰিয়তে আমাক জনাব যে মই ভূপেন হাজৰিকাৰ অনুষ্ঠান চাব খোজো, কালচাৰেল এফেয়াৰ্ছ ডিপাৰ্টমেণ্টে তেওঁলোকৰ ঘৰলৈকে নিমন্ত্ৰণী পত্ৰ পঠিয়াই দিব। যদি যিমানে কয়, মই যদি দেখো 10,000 কৈছে 10,000 পঠিয়াম, 20,000 কৈছে 20,000 পঠিয়াম। গতিকে আমি বিচাৰিছো যে 20 আগষ্টলৈকে জনাব পাৰিব। 20 আগষ্টৰ পিছত আমাক ক'লেও আমি হয়তো সুবিধা দিব নোৱাৰিম। সেইকাৰণে এটা যাতে সম্পূৰ্ণ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত যিমানে বিচাৰে সকলোৱে যাতে আমাৰ আগ্ৰহেৰে ভাগ ল'ব পাৰে, সেইকাৰণে আমি পৰ্টেলটো মুকলি কৰি দিম আজি। খালি আমাক জনাব লাগে, নাম ঠিকনা এড্ৰেছ দিলে আমি ইনভাইটেশ্যন বা আমাৰ নৰ্মেল ইনভিটেশ্যন আমি যিকোনো এটা পঠাই দিম যাতে তেওঁলোক আহিব পাৰে। আমি ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীত আন সকলৰ উপৰিও, আন অনুষ্ঠানৰ উপৰিও আমি এটা বিশেষ কাম এটা কৰিব খুজিছোঁ। সেইটো হৈছে অসমৰ 1000 শিল্পী, একেবাৰে ছিনিয়ৰ জনৰ পৰা কনিষ্ঠতম জনলৈকে 1000 গৰাকী শিল্পীক আমি নিৰ্বাচিত কৰিম,
যি নেকি ভূপেন হাজৰিকাৰ গান 23 মিনিট সময় তাতে পৰিবেশন কৰিব প্ৰত্যেকটো গানৰ এটা এটা ষ্টেঞ্জা আমি আৰম্ভ কৰিম অসম আমাৰ ৰূপহী গুণৰো নাই শেষ তাৰ পিছত কুসুম্বৰ পুত্ৰ শ্ৰী শংকৰ গুৰুৱে ধৰিছিল নামৰে টান অগ্নিযুগৰ ফিৰিঙতি মই সাগৰ সংগমত কটনা সাঁতৰিলো কত জোৱানৰ মৃত্যু হল দিল হুম হুম কৰে হেহে দুলে ধুলে ডগৰে আমি অসমীয়া নহওঁ দুখীয়া বিস্তাৰ হে অপাৰ অৰুণ কিৰণ চিৰকি ভূষণ যেটো অৰুণাচলৰ বাবে লিখা আমি এক যাযাবৰ প্ৰচণ্ড ধুমুহাই আবৃত্তি মহাবাহু ব্ৰহ্মপুত্ৰ মহামিলন মানুহে মানুহৰ বাবে শেষত উই আৰ দ্য সেম বোট ব্ৰাদাৰ ইয়াত আমি অসমীয়া বঙালী হিন্দী ভূপেন হাজৰিকাই তিনিটা ভাষাতে বেছিকৈ গান গাইছিল তিনিওটা ভাষাতে গানৰ কলি খুব ধুনীয়াকৈ আমি কৰিছো ইয়াত আমি চেষ্টা কৰিম অসমৰ প্ৰতিখন কলেজৰে বেষ্ট সিঙ্গাৰ যিখিনি এইবাৰ কলেজ ফেষ্টিভেলত হৈছিল এইবাৰ কলেজ ফেষ্টিভেলত যিসকল বেষ্ট সিঙ্গাৰ হৈছিল তেওঁলোকক মাতিম আৰু আমি একেবাৰে অসমৰ জীৱিত আটাইতকৈ বয়োজ্যেষ্ঠ শিল্পীসমূহৰ পৰা কনিষ্ঠজন কলেজত জুনে যোৱাবাৰ বেষ্ট সিঙ্গাৰ হৈছে বা আমাৰ সাংস্কৃতিক মহাৰণত যিসকল প্ৰতিযোগীয়ে ভাল ৰিজাল্ট কৰিছিল আমি সকলোকে মাতি 1000 ব্যক্তিৰে সৈতে আমি এটা সুন্দৰ গানো পৰিবেশন কৰিম তাৰ লগতে ভূপেন হাজৰিকা দেৱৰ জন্ম শতবাৰ্ষিকীত অবভিয়াছলি আন যি আমি তেখেতৰ জীৱনী এখন উদ্বোধন হ'ব বা আন যি কৰিব লাগে আমি সেইখিনি কৰিম আজি এই গোটেইকেইটা আমি ল'বলগীয়া যোৱা এমাহ দুমাহৰ কাৰ্যসূচীৰ বিষয়ে মই আপোনালোকক অৱগত কৰিছো সাংবাদিক মেলখনৰ পিছতে আমি পৰ্টেলটো মুকলি কৰি দিম আপোনালোকৰ যদি কিবা প্ৰশ্ন আছে আপোনালোকে মোক কৰিব পাৰে আৰু মই এটা এটাকৈ উত্তৰ দি যাম Sir, this Prime Minister will visit Assam on the September 8th. So, total worth how many rupees in projects he will Prime Minister Sri Narendra Modi ji will inaugurate a biorefinery which will convert bamboo to ethanol 2G ethanol bamboo will be converted to 2G ethanol and in the process various other chemicals will be derived as a value added product will be inaugurated by Honorable Prime Minister Sri Narendra Modi in Numaligarh. The plant has been established at a cost of 4,200 crores. Thereafter he will come to Mongoldoi and he will lay the foundation stone for the ring road of Guwahati, a new bridge over river Brahmaputra connecting Kurua and Narengi, and he will also lay the foundation stone for the Dorong Medical College. Thereafter he will come to Guwahati and he will participate in the Bhupen Hazarika Birth Centenary Program organized by the State of Assam, Government of Assam. So it is a day-long program. And we have already started preparation to welcome Prime Minister on that day. भारत के माननीय गृह मंत्री अमित शाह जी 29 अगस्त को गुवाहाटी आएगा सुबह हमने असम के राजभवन एक नया राजभवन का निर्माण किया है उनका उद्घाटन करेगा एनडीए का जो अभी पंचायत चुनाव हुए एनडीए ने बड़ा जीत हासिल किया एनडीए का सारे पंचायत सदस्यों द्वारा 29 अगस्त गुवाहाटी में कन्वेंशन होगा वो कन्वेंशन में भी माननीय गृह मंत्री एज ए चीफ गेस्ट पार्टिसिपेट करेंगे शाम को असम की पहले नॉन कांग्रेस चीफ मिनिस्टर श्री गुलाब बरबरा जी का जन्म शतवार्षिकी अनुष्ठान में भी भाग लेगा
और ये पूरा बैक टू बैक प्रोग्राम है 29 अगस्त और हम लोग गृह मंत्री जी को असम भूमि में स्वागत करता हूँ. The celebration will start from 8th September. Government of Assam will organize further functions in Arunachal Pradesh, in West Bengal, Calcutta, in Mumbai, and also in Delhi. During this process, there will be many activity, many programs which will be dedicated in the name of Bhupen Hazarika. Program will start from 8th September. There will be a central function in Guwahati. Prime Minister Narendra Modi will attend the program as chief guest. Khanapara field. Sir, there is a survey going on in places like Borpeta for enclosed forest land. So, is this a statewide survey? Every deputy commissioner has been instructed to find out the level of encroachment in the forest area. And we'll try to see that the forest area is cleared, people are evicted, except those people who are eligible for forest rights. So there are some people who are eligible even in the forest. Tribal people can stay provided they have come prior to 2005. So we are going to evict people who are not covered under the Forest Rights Act. But this is a huge tax, and at least 10 years will be required because the level of level of encroachment is very, very high, beyond imagination. So even if I do one eviction in every month, it will take at least 10 years to complete. So, kunubai jetia mati jabo, kunubai khedibo khujibo, kunubai maribo khujibo. Meghalaya etu lighter pole eta post loi pelai hoisile. Horu gondogol asil ami kotha patisu. Etu iman dangor ghotna nohoy. Kiba lighter pole eta bohuak loi olop dispute hoisile. Government is going to set up a new, basically new campus there. We want to construct a stadium to encourage concert economy in Assam. We want to do a Bharat Mandapam kind of infrastructure so that all the conclave of eastern region can come to Guwahati. And we also want to start a big amusement park which will be inspired, although Assam doesn't have that kind of money, but we will try to replicate the big amusement park which normally we see in Singapore and other places. But of course, it will be Assam model because we don't have such money. But that will be a beautiful amusement park which we are trying to construct there. And there will be a lot of facilities for tourists. New hotels will come up in that area. New marriage, for marriage ceremony halls will be created. So that area will be made a lively place and it will be 100% state government project. মই বিষয়টো সম্পৰ্কে ইমান নাজানিম কিন্তু আপোনালোকে প্ৰিন্সিপাল জিএমচিএইচৰ লগত কথা পাতি ল'ব সাধাৰণতেতো জিএমচিএইচৰ ডক্টৰে কাকো অৱহেলা নকৰে কিন্তু আপোনালোকে কথা পাতি ল'ব মোৰ ইমান মই নলেজো লোৱা নাই কিন্তু মই জিএমচিএইচৰ প্ৰিন্সিপালক কৈ দিম আপোনালোকে লগ কৰিব তেওঁ আপোনালোকক যিমানখিনি পাৰে উত্তৰ দিবৰ কাৰণে চেষ্টা কৰিব So one political question. হয় কক
স্যার কালি সদনত এটা কথা ওলাইছিল লোকসভাত যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগটোত দুটা মন্ত্ৰী গোটে প্ৰতিবেদনে দিয়া নাই স্যার আপোনালোকে যেহেতু 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ কথা কৈ আছিলে স্যার আপোনালোকৰ ষ্টেণ্ডটো কিবা কেনে পৰ্যায়ত আমি অক্টোবৰ মাহত বিধানসভাত মন্ত্ৰী গোটৰ প্ৰতিবেদন দাখিল কৰা হ'ব ইয়াতে বিধানসভাৰ মই আকৌ এবাৰ কৈছো যে গোটেই জনজাতিকৰণৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছিল বিধানসভাৰ এটা প্ৰস্তাৱৰ ভিত্তিত আৰু আমাৰ মন্ত্ৰী গোটে যোৱা 4 বছৰ আলাপ আলোচনা কৰি প্ৰতিটো জনগোষ্ঠীৰ লগত যিমানখিনি আমি কনসেনসাছত আহিব পাৰিলো এই গোটেই বিষয়বস্তুখিনি আমি বিধানসভাত উপস্থাপন কৰিম বিধানসভাই মন্ত্ৰী গোটৰ প্ৰতিবেদনখনক অনুমোদন জনোৱাৰ লগে লগে আমি নতুন দিল্লীলৈ পঠিয়াই দিব পাৰিম গতিকে এই বিষয়ে আপোনালোকে অক্টোবৰলৈকে ৰখিব লাগিব অক্টোবৰ নৱেম্বৰত যিখন বিধানসভাৰ অধিৱেশন হয় সেই অধিৱেশনতে আমি ইয়াক সন্মুখত ৰাখিম So one political question regarding the interview of Mehboob Mujawar interview in the former ATS officer of this probing Malegaon case, sir. So he have revealed many shocking events, sir, and he told that that arrested of Bhagawat Bring was being here and many things. So I mean, we all know the entire reality of the case was to ultimately arrest the Param Pujaniya Sarasang Salak of RSS. The case was basically Congress has conspired to bring Pujaniya Mohan Bhagawatji in the matter. And that is a known conspiracy. And yesterday, the conspiracy has been exposed by the court. Many people are speaking. And I think many more people will speak because this was the worst kind of conspiracy heads by the Congress to defame RSS. Today, it has stand exposed and many more exposure will come, I am sure, because the entire plan was to defame RSS, defend the Hindu religion, defame the Hindu society. Today it has stand exposed and I know that in that period of time many senior Congress leaders were in touch with ATS and it was conducted by Mr. Chidambaram completely as a political witch hunt. I think after this verdict, my own assessment will be that Chidambaram should now be quizzed and why he is trying to frame Hindu society with terror. I think people should try to ask those questions from Mr. Chidambaram. Sir, will the PM's and Home Minister visit to Assam will boost the morale of the NDA before the election, sir? First of all, in Assam, our morale is already very high because people has tremendous faith on Prime Minister Narendra Modi. But entire intention is to finish certain development project. So that next time when he will come, definitely I look forward to inaugurate the Guwahati airport. Next time when he will come, I will try to see whether Namru fertilizer can be commenced. Then Guwahati, North Guwahati bridge. So next 6 months, series of development work we want to inaugurate through Honorable Prime Minister because all this has been possible because of his liberal funding to Assam. We want to show him that how Assam has changed and how Assam has utilized every money for the welfare of the people of Assam. মইতো আপোনালোকক কেতিয়াবা কম আমাৰ খানাপাৰাত আপোনালোকে জ্যোতি বিষ্ণু প্ৰেক্ষাগৃহটো এতিয়া গৈ চাব লাগে কিমান গ্ৰেণ্ড হিচাপত ওলাই আহিছে বহুত বেছি গ্ৰেণ্ড হাইকোৰ্টৰ সন্মুখত আপোনালোকৰ যিটো ব্ৰহ্মপুত্ৰ চুকত আমি বনাই আছো এটো চাব লাগে আপোনালোকে কেতিয়াবা ইমান গ্ৰেণ্ড হৈ ওলাইছে যে ইমান ডাঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰ গুৱাহাটীত হ'ব বুলি মইতো সৰুৰ পৰাই গুৱাহাটীত ডাঙৰ হৈছো মই কেতিয়াও ভবা নাছিলো all the grand infrastructure boni boni ahi ase so US timor chancellor jonor kiba ta hoise jote tote khumai thakibo khuje joabar to okonman thik ase bahut din jelot thoka karone era porile
এতিয়াতো তাত বহুত ডাঙৰ খবৰ ওলাইছে সুপ্ৰিম কোৰ্টৰ কমিটিয়ে পাইছে যে সেই গোটেই জায়গাটো ফৰেষ্ট হয় তেওঁ য'ত বিল্ডিং বনাই লৈছে এতিয়া যিখিনি নতুন খবৰ ওলাইছে সেই খবৰ মতে সেইখন এখন ৰিজাৰ্ভ ফৰেষ্ট আৰু ৰিজাৰ্ভ ফৰেষ্টত তেওঁ এই গোটেই কনষ্ট্ৰাকচনবোৰ কৰিছিল গতিকে 2 বছৰ পিছত যে ইউএছটিএম থাকিব তাৰ গ্যাৰেন্টি কোনেও ল'ব নোৱাৰে এটোতো মই উচ্ছেদ কৰিব নোৱাৰো মেঘালয়ৰ কথা কিন্তু সুপ্ৰিম কোৰ্টৰ নোটিছত অলৰেডি কথাটো গুছি গ'ল যে এখন ৰিজাৰ্ভ ফৰেষ্ট তাৰ পিছত কেনেকৈ কি কৰে এটো মেঘালয় চৰকাৰে জানিব মইতো ভগৱানক কামনা কৰি থাকো যিমান সোনকালে পাৰে ভাঙি গলে ভাল কাৰণ এখনটো শিক্ষানুষ্ঠান নহয় এটি যে জাস্ট এটা শিক্ষাক ব্যৱসায়ীকৰণ কৰাৰ এটা অনুষ্ঠান এটা মূৰটো নচলে অসমত থাকিলেতো মই ইমান দিন হিচাপ নিকা শেষ কৰি দিলোহেঁতেন অসমত নাই যেতিয়া এতিয়া মইতো আৰু ভগৱানক প্ৰাৰ্থনাহে কৰিব পাৰিম যে যিমান সোনকালে হক সমান হৈ যাওক যেনেকৈ হয় হ'ব Sir, this over this portal US tariff law. This Rahul Gandhi says that economy of. I think last 7 days has exposed Rahul Gandhi badly. People now realize that Rahul Gandhi is not anti-BJP; he is anti-India. So when Prime Minister is conducting everything very, very gracefully, he is talking to various country at a equal terms. Rahul Gandhi is defaming our country. Initially, people thought that he is anti-BJP. Now people realize he is not only anti-BJP, he is anti-India also. So he is then exposed. Portal to khuli to dekho. Moi yar pray inaugurate kori disu portal to boriya. তুলি ভুলি চিৰ নতুন পানছো পোৰ্টেলটোৰ নামটো ৰাহুল কৈ দে ইয়াতে কলে আমি ইনভিটেশন কাৰ্ড হাফলং ডিফু কলকাতা মুম্বাই জোৰ প্ৰায় এপ্লাই কৰে আমি তাতে পঠাই দিম নমস্কাৰ স্যাৰ পোৰ্টেলটোৰ নামকৰণ কৰা হৈছে bhupenda-sentinel.in স্যাৰ আপুনি আজি লঞ্চ কৰিলে এই পোৰ্টেলটোত নিৰ্দেশনা মতে আমি যিখিনি লোক ইয়াতে আহিব খোজে যেহেতু আৰ্ট কালচাৰ লিটাৰেচাৰ সকলো বিশেষ ব্যক্তি যিখিনি তেওঁলোকে আহিব খুজিব তেওঁলোকে সকলোৱে ইয়াতে এপ্লাই কৰিব পাৰিব অল ওভাৰ দি ষ্টেট অল ওভাৰ দি পেন ইণ্ডিয়া ইণ্টাৰনেশ্যনেল বাহিৰৰ পৰা কৰিব পাৰিব আৰু যদি কোনোবা আমেৰিকাটো আছে আমি খৰচ নিদিও কিন্তু নিজৰ খৰচত আহিব খোজে তেওঁলোককো আমি ইনভিটেশন পঠাই দিম আৰু বহুত অসমীয়া মানুহ আছে তেখেতৰ গুণমুগ্ধ কেইবাজনেও মোক অলৰেডি আহিম বুলি কৈছে স্যাৰ আমি সিম্পল ৰাখিছো পোৰ্টেলটোৰ নাম কেটেগৰী এটা আইডেন্টিফিকেশন ডকুমেন্ট বিচাৰিছো আৰু তেওঁলোকৰ ফিল্ড অফ এক্সপাৰ্টাইজ কি তাৰে এখন ডকুমেন্ট দিব লাগে আৰু যদি লাইফ এণ্ড লিগেচিৰ লগত যেটো আপুনি কৈছে যে তেওঁৰ লগত যদি সান্নিধ্য থাকে তেওঁলোকে তেনেকুৱা ধৰণৰ কিবা যদি ফটো ডকুমেন্ট দিব পাৰে হেইতে তেওঁলোকক আমি প্ৰায়োৰিটাইজ কৰিম আৰু ডিস্ট্ৰিক্ট সকলৰ পৰা এইখিনি যেতিয়া আহিব এই নামখিনি ডিস্ট্ৰিক্ট জৰিয়তে তেওঁলোকে অলপ ভেৰিফাই কৰি আমাক পঠাব এটা লিমিট থকা হ'ব স্যাৰ যেহেতু আমাৰ 10000 অডিটৰিয়াম কৰা হৈছে ভেটেনাৰি ফিল্ডত সো ডিসি সকলক এটা টাৰ্গেট বান্ধি দিয়া হ'ব যিখিনি পোৰ্টেলত কৰে বাকিখিনি যিখিনি ৰৈ যাব তেওঁলোকক আমি ডিস্ট্ৰিক্ট সকলৰ লগত ডিসি সকলৰ লগত ব্যৱস্থা কৰা হ'ব যাতে তেওঁলোকে ভাৰ্চুৱেল স্ক্ৰিনিংতে এই প্ৰগ্ৰামটো চাব পাৰে এনেকুৱা স্যাৰ তিনিটা পাছপোৰ্ট সাইজ government identification document and field of expertise and any other documents with related to the life and legacy of Dr. Bhupen Hazarika. আমি অলপ ভূপেন হাজৰিকা দেৱৰ লগত জড়িত ফটো আদিও কালেক্ট কৰিব খুজিছো কোনোবাই যদি ইয়াত ফটো আদি দি দিয়ে যেহেতু গোটেই বছৰটো সেন্টেনাৰী চলিব এটো এটা ভাল মিউজিয়াম হ'ব শংকৰদেৱ কলাক্ষেত্ৰত ভূপেন হাজৰিকা ডাঙৰীয়াৰ এটা মিউজিয়াম আমি নিৰ্মাণ কৰিম তেতিয়াই ফটোবোৰ আমি মিউজিয়ামলৈকে লৈ যাব পাৰিম তাৰপিছত স্যাৰ আমি মোবাইল নম্বৰ ওটিপি বিচাৰিম শেষত যোনে ইনভিটেশন পাব তেওঁক আমি ইনভিটেশন কৰি এনেকুৱা এখন পাছ হ'ব স্যাৰ থ্যাংক ইউ স্যাৰ সকলোৱে কিবা এটা খাই
এখন চিট বাইদেউ থাকিব আমি এটা প্ৰেছ কনফাৰেন্স অৰুণোদয় ছেক্ৰেটাৰী যাবৰ কাৰণে বাকী Hey.